নমস্কাৰ প্ৰিয় দৰ্শক বিপ্লৱ ফেমিলি ফিক্স চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছো। ধৈৰ্য ধৰক সকলো পাব। আজি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ অনুপ্ৰেৰণামূলক বাণী বিষয়ে জানিব পাৰিব। যদি আমাৰ ভিডিঅ' চাবলৈ আহিছে আপুনি এজন ভাগ্যৱান হয় যে আপোনাৰ ইমানখিনি সময়ৰ মাজত এই ভিডিঅ'টো ক্লিক কৰিবলৈ মনত অনুপ্ৰেৰণা যোগাইছে। শ্ৰীকৃষ্ণৰ বাণী কেৱল ধৰ্মৰ পৰিসীমাৰ ভিতৰতেই সীমাবদ্ধ নহয়, ই আমাক জীৱনৰ প্ৰতি এটা ডাঙৰ দৃষ্টিভংগী দিয়ে। আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব, আপোনাৰ ভাৱ চিন্তা নতুন হৈ পৰিব, এজন আপুনি সফল ব্যক্তি হৈ উঠিব। বন্ধু বান্ধৱীসকল, আজিৰ পৰা 70 বছৰ আগতেই মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ভগৱান শ্ৰীকৃষ্ণৰ অৰ্জুনক উপদেশ দিছিলে। আমি জানো যে ভাগৱত গীতাই জীৱনৰ সকলোবোৰ সমাধান থাকে, সকলোবোৰ সমস্যা দূৰ হয়। শ্ৰীকৃষ্ণৰ বাণী আমাৰ মাজত এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। যদি আপুনি সকলোতেই ভগৱান আছে বুলি বিশ্বাস কৰে, তেতিয়া ভয়ৰ কথা কোনোৱেই নাই। জীৱনৰ বিভিন্ন ধৰণৰ বাধা আহিব পাৰে, কেতিয়াও ভয় নকৰিব। ভগৱানে কয়, অহংকাৰে মানুহক বংশ পৰিবাৰ কেৰিয়াৰ নষ্ট হৈ যায়। বিশ্বাস যদি নহয় তেনেহলে ৰাৱণৰ আৰু কংসক চাওক এবাৰ ভাল মনোযোগেৰে। কাৰোবাক যদি বিশ্বাস কৰিবলৈ হয় তাৰ কাষৰ ওচৰত নহয়, তাৰ কথাবোৰ নহয়, তাৰ স্বভাৱৰ ওপৰত লক্ষ্য কৰি চাওক। জীৱনত সফলতা পাবৰ কাৰণে, দুখ কষ্টবোৰ আঁতৰি যাবৰ কাৰণে গীতাত কিছু বাণী আমাৰ মনত ৰখাৰ অতিকৈ প্ৰয়োজন আছে। মানুহৰ ঘৰৰ সম্পৰ্ক, বন্ধুত্ব সকলোবোৰ সলনি হৈ যায়, নহয়নে বাৰু? আমি নিজকে বিশ্বাসযোগ্যতা খুবেই দৰকাৰ। আপুনি যদি জীৱনত দুখ কষ্ট পাইছে, অৱশ্য আপুনি আগৰ জনমৰ পাপ কৰিছে, সেয়েহে এইটো জনমত দুখ কষ্টবোৰ পাই আছে। তাকেই ভগৱানক দায় দিলে নহব যে ভগৱানে আমাক কিয় দুখ কষ্টবোৰ দি আছে। এয়া আপোনাক দুখ কষ্ট মানুহৰ চিন্তাৰ কাৰণে নহয়, মানুহৰ জীৱনৰ তাৰ জীৱনৰ পৰীক্ষা লয়। সেয়েহে পৰীক্ষা হৈছে ধৈৰ্য। আমি যিকোনো কাম কৰিলে ধৈৰ্য ধৰিব লাগিব, এয়া আপোনাৰ ধৈৰ্যই সীমা। শ্ৰীকৃষ্ণৰ অনুপ্ৰেৰণা আমাৰ জীৱনৰ সকলো দিশত গুৰুত্বপূৰ্ণ থাকে। তেওঁ আমাক শিকাইছিল কৰ্ম, প্ৰেম আৰু বিশ্বাস বন্ধুৱে মানুহৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ মূল মন্ত্ৰ। সংসাৰত সকলোবোৰ কাম ফল চাই কাম নকৰিব। ফলৰ চিন্তা কৰিলে তোমাৰ মনত ভয় বা হতাশ আহিব পাৰে। সেয়েহে উদাহৰণস্বৰূপে কল্পনা কৰক, তুমি এটা পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আহিছা, কষ্ট কৰি আছা, তাৰ ফল কথা চিন্তা কৰোতে তোমাৰ হাতত নাইকিয়া হৈ যাব পাৰে। কষ্ট কৰি যোৱাৰ ফলৰ আশা নকৰিবা। পৃথিৱীৰ যি কামেই নহওক কিয় শ্ৰদ্ধাৰে আৰু মনোযোগেৰে কাম কৰাটো শ্ৰীকৃষ্ণৰ অন্যতম উপদেশ। সেয়েহে ফলৰ আশা নকৰি কৰ্ম কৰি যোৱাটো আপোনাৰ মোৰ কাৰণে খুবেই দৰকাৰ। যদি আপুনি সকলো সমস্যা সমাধান কৰিব পাৰে তেনেহলে চিন্তা ইমান কিয় কৰিছে? যদি সমস্যাটো কোনো সমাধানে নাথাকে তেনেহলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যেতিয়ালৈ আপুনি হাৰি নাযায় তেতিয়ালৈ এই পৃথিৱীৰ কোনো এজন ব্যক্তিয়ে, কোনো কামে আপোনাক হৰুৱাব নোৱাৰে। সেয়েহে দুৰ্বল তুমি নহয়, দুৰ্বল তোমাৰ সময়, আৰু সময়ৰ সকলোবোৰ সলনি হৈ যায়। সেয়েহে তুমি কেৱল কৰ্ম কৰি যোৱা। মোৰ শৰীৰ, মোৰ টকা, মোৰ ঘৰ, মোৰ গাড়ী এইবোৰক লৈ অহংকাৰ কেতিয়াও নকৰিব। জীৱনত যি ঠিক আপুনি আগত জন্ম ধৰি পৰিছে নে কোনোবা কাম ঠিক কৰিছে, কোনো গেৰেণ্টি নাই। সেয়েহে কামক কঠোৰ লোভ, মোহ, অহংকাৰ মনলৈ বেয়া চিন্তা কেতিয়াও নানিব। কাৰণ জীৱনটো আপোনাৰ নহয়, ভগৱানৰ সন্তান হয় আপুনি। সেয়েহে
কাম ক্ৰোধ লোভ মোহ মায়া অহংকাৰ এইবোৰ ত্যাগ কৰক আৰু ভগৱানৰ ওপৰত ভক্তি ভাৱেৰে প্ৰাৰ্থনা কৰক চাব সকলোবোৰ দুখেই আঁতৰি যাব মনবোৰ পাতল হৈ উঠিব সেয়েহে সকলোবোৰ অহংকাৰ এৰি নিজকে ভাল পাবলৈ লগতে পৃথিৱীৰ প্ৰত্যেকজন মানুহকে ভাল পাবলৈ আৰম্ভ কৰি দিয়ক চাব পৃথিৱীখন বহুতেই ধুনীয়া তেনেহলে বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আকৌ নতুন ভিডিঅ' আপোনালোকক